ব্ৰেকিং নিউজ লৈ আহিছোঁ। গণৰাজ্য দিৱসৰ প্ৰাকখনত শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু ৰাজমাই বজাৰত এইবাৰ চোৰে ৰাইজলৈ লক্ষ্য কৰি গুলী চলালে। দুই বাইক চোৰে এখন পালচাৰ বাইক চুৰি কৰিবলৈ চেষ্টা কৰিছিল আৰু সেইখিনি সময়তে ৰাইজে তেওঁলোকক খেদিছিল আৰু ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ দুই চোৰে ৰাইজলৈ লক্ষ্য কৰি এতিয়া গুলী ফুটাইছে আৰু এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰৰ ডিমৰ জাপি সজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, উত্তেজনাৰ সৃষ্টি হৈছে আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কোনে এই ঘটনা সংঘটিত কৰিছিল, সেই চোৰকেইটাই ক'ৰ পৰা এই পিষ্টল তেওঁলোকে পালে, বন্দুক ক'ৰ পৰা পালে, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কিন্তু গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত তাৰ পূৰ্বে এতিয়া শিৱসাগৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। লৈছোঁ সবিশেষ ফুল প্লেট মাধ্যমত এটা ব্ৰেকিং নিউজ। শিৱসাগৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গণৰাজ্য দিৱসৰ প্ৰাকখনত ৰাজ্যত গুলীচালনাৰ ঘটনা। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। দেওবৰীয়া বজাৰত ৰাইজলৈ লক্ষ্য কৰি গুলী ফুটাইছে দুৰ্বৃত্তই। শিৱসাগৰৰ ডিমৰ জাপি সজিয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডিমৰ জাপি সজিয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৰাজমাই বজাৰত দুই চোৰে ফুটালে গুলী। ৰাইজলৈ লক্ষ্য কৰি দুই চোৰে গুলী ফুটাইছে। বজাৰৰ পৰা বাইক চুৰি কৰি নিয়াৰ চেষ্টা চলাওঁতে ৰাইজে বাধা দিছিল এই চোৰ দুটাক আৰু ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ গুলী চলালে দুই চোৰে আৰু গুলীচালনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰে, তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। কিছু এক্সক্লুচিভ দৃশ্যাংশ আহি পৰিছে, সেই দৃশ্যাংশ দেখুৱাম। শিৱসাগৰৰ ৰাজমাই বজাৰত, দ্বীপৰ জামি সজিয়াৰ ৰাজমাই বজাৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এনেদৰে দুৰ্বৃত্তই দুটা চোৰে গুলী ফুটাইছে ৰাইজলৈ লক্ষ্য কৰি আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ডিমৰ জাপি সজিয়াত। কাইলৈ গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাকখনত শিৱসাগৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দিন দুপৰতে দেওবৰীয়া বজাৰত, ৰাজমাই বজাৰত এই ঘটনা সংঘটিত হৈছে। ৰাজমাই বজাৰৰ পৰা দুই চোৰে এখন পালচাৰ বাইক লৈ উধাও হৈছিল আৰু সেই পালচাৰ বাইকখন ধৰিবলৈ যাওঁতে, সেই পালচাৰ বাইকখনক ৰখাবলৈ যাওঁতে, বাধা প্ৰদান কৰিবলৈ যাওঁতে দুই চোৰে গুলী ফুটাইছে আৰু এই ঘটনাত এই মুহূৰ্তলৈকে কোনো লোক হতাহত হোৱা নাই আৰু হতাহত হোৱাৰ খবৰো আহি পৰা নাই। আৰু দেওবৰীয়া বজাৰত এই ঘটনা সংঘটিত হৈছে। ৰাজমাই দেওবৰীয়া বজাৰত শিৱসাগৰৰ পৰা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে। সেই ব্ৰেকিং নিউজটো আমি জনাই আছোঁ যে শিৱসাগৰৰ ডিমৰ জাপি সজিয়াত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গণৰাজ্য দিৱসৰ প্ৰাকখনত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। বজাৰৰ পৰা বাইক চুৰি কৰি নিয়াৰ চেষ্টা চলাইছিল দুই চোৰে। ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ তেওঁলোকে গুলী চলাইছে আৰু গুলীচালনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কেনেদৰে এই ঘটনা সংঘটিত হৈছিল, তেওঁলোকে চোৰ দুটাই ক'ৰ পৰা বন্দুক লাভ কৰিছিল, কেনেদৰে গুলী ফুটাইছিল, সেই সমগ্ৰ ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ যে গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত তাৰ পূৰ্বেই শিৱসাগৰত এতিয়া দিন দুপৰতে ৰাজমাই বজাৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত কেইবাজনো প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে। আমি ভিজুৱেলছ দেখুৱাই আছোঁ। সেই ভিজুৱেলছ হৈছে সেই ঠাইৰ য'ত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী উপস্থিত হৈছে, তেওঁলোকে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। কিন্তু প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে, ভাষ্য আছে, কেনেদৰে ঘটনা সংঘটিত হৈছিল, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আগবঢ়াইছোঁ। হ'ল মানে মই ৰাজমাই বজাৰত বজাৰ কৰি আহিছিলোঁ, পালচাৰ বাইকখন লৈ আহিছিলোঁ। বাইকখন মানে ৰাস্তাৰ ছাইডত থৈ পিনে মই মানে বজাৰ কৰি আছিলোঁ। বজাৰ কৰি থকা সময়তে মানে মোৰ ভাইটি ভতিজা এটা আহিছিলে লগতে, বোলে বাইকটো নিলে আপোনাৰ বাইকখন নিছে যেনে কওঁতে মানে মই ফকলে চালোঁ আৰু দেখিলোঁ মানে তাত ঠেলি ষ্টাৰ্ট কৰি গুচিয়ে গ'লগৈ নহয়। তাৰপৰা ভতিজা বাইকৰ নাম্বাৰ A04Z7454 পালচাৰ ৰঙা গোলা কালাৰটো। চুৰজন মই দেখিছোঁ পাছফালৰ পৰা, কিন্তু ভতিজাটো সম্পূৰ্ণ দেখিছে, মানে পিছে পিছে খেদি গৈ আছে কোলাকে সৰহকৈ মানে। আৰক্ষীক মই জনালো, মানে জনাব কৈছে এতিয়া তাতে 15 দিন ইমান চেকিং আছে ধৰক। তাৰ মাজতো ধৰক মানে এতিয়া মোৰ তাৰপিছত মোৰ লগৰ কেইটালৈ মই ফোন কৰিলোঁ জাপি সজিয়ালে। তাৰপৰা ফোন কৰিলোঁ, মোৰ লগৰ এটা এনেকৈ আগুচি থওঁতে গাড়ীতে ফাইৰিং কৰি থৈ গুচি গ'ল। নাই হোৱা নাই। তাৰমানে ড্ৰাইভাৰজন মানে যিজন চলাইছে সেইজন পাইলট মানে অলপতে হেৰি হয় আৰু তেওঁ মানে তললৈ হাউলি দিলে কাৰণে বাচি গৈছে মানে। মই ডিমৌ গৈ থকা অৱস্থাত ৰাজমাইত বাইকখন চুৰ বুলি কোৱাত মই ৰাজমাইৰ পৰা উভতি খেদি আহোঁতে জাপি সজিয়াত আগুচি ধৰোঁতে মোক গুলিয়াই দিয়ে গাড়ীত। কেইজন মানুহ আছিলে? দুজন। বাইকখন কাৰ আছিলে গম পাই নেকি?
বাইকখন নাজানো, এতিয়াই গম পাইছো মালিকজন আহিছে। ঘটনাটো কেতিয়াবা সংঘটিত হৈছিলে? 12টামান বজাত হৈছে। আপোনাৰ গাড়ীখনতে আপুনি আছিলে নেকি? মই আছিলো। বুলি- হয়। কি ধৰণৰ ৰক্ষা কৰিলে আপুনি? মই চিটটো পেলাই হাউলি দিলো গাড়ীত। ঘটনাটো দিনে 12টা বজাত হৈছিলে। হয়। কোন জেগাত ঘটনাটো হৈছিলে? থাৰা জাপি হৈছে। কি হৈছে? আপোনাৰ লগত গাড়ীত কোনোবা আছিলে নেকি? হ'ল মানে মই ৰাজমাৰীৰ বজাৰ কৰিব লাগিছিলোঁ, পালচাৰ বাইকখন লৈ আহিছিলোঁ। বাইকখন মানে ৰাস্তাৰ ছাইডত থৈ পিনে মই মানে বজাৰ কৰি আছিলোঁ। বজাৰ কৰি থকা সময়তে মানে মোৰ ভাইটি ভতিজা এটা আহিছিলে লগতে, গৈ বোলে বাইকটো নিলে আপোনাৰ বাইকখন নিছে যেনে কওঁতে মানে মই ফকলে চালোঁ আৰু দেখিলোঁ মানে তাত ঠেলি ষ্টাৰ্ট কৰি গুচিয়ে গ'লগৈ নহয়। তাৰপৰা ভতিজা আপোনাৰ বাইকখন নাম্বাৰ? বাইকৰ নাম্বাৰ A04Z7454। কি বাইক আছিলে আপোনাৰ? পালচাৰ ৰঙা গোলা কালাৰটো। তাৰপিছত আপুনি চুৰিজন দেখিছিলে নেকি? চুজন মই দেখিছোঁ পাছফালৰ পৰা, কিন্তু ভতিজাটো সম্পূৰ্ণ দেখিছে মানে পিছে খেদি গৈ আছে কোলাকে সৰহকে মানে। এতিয়া কি বিচাৰিছে আপুনি? আৰক্ষীক জনালে? আৰক্ষীক এতিয়া মই জনালো মানে জনাব কৈছে এতিয়া তাতে 15 দিন ইমান চেকিং আছে ধৰক, তাৰ মাজতো ধৰক মানে এতিয়া মোৰ তাৰপিছত মোৰ লগৰ কেইটালৈ মই ফোন কৰিলোঁ জাপি জীয়ালে, তাৰপৰা ফোন কৰিলোঁ মোৰ লগৰ এটা আগুচি থওঁতে গাড়ীতে ফাইন কৰি থৈ গুচি গ'ল। গাড়ী ফাইৰিং কৰি কাৰোবাৰ কিবা আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই হোৱা তাৰমানে ড্ৰাইভাৰজন মানে যিজন চলাইছে সেইজন পাইলট মানে অলপতে হেৰি হয় আৰু তেওঁ মানে তললৈ হাউলি দিলে কাৰণে বাচি গৈছে মানে। মই ডিমৌ গৈ থকা অৱস্থাত ৰাজমাইত বাইকখন চুৰ বুলি কোৱাত মই ৰাজমাইৰ পৰা উভতি খেদি আহোঁতে জাপি সেজিয়াত আগুচি ধৰোঁতে মোক গুলিয়াই দিয়ে গাড়ীত। কেইজন মানুহ আছিলে? 2জন। বাইকখন কাৰ আছিলে গম পাই নেকি? বাইকখন নাজানো, এতিয়াই গম পাইছো মালিকজন আহিছে। ঘটনাটো কেতিয়াবা সংঘটিত হৈছিলে? 12টামান বজাত হৈছে। আপোনাৰ গাড়ীখনতে আপুনি আছিলে নেকি? মই আছিলো। বুলি- হয়। কি ধৰণৰ ৰক্ষা কৰিলে আপুনি? মই চিটটো পেলাই হাউলি দিলো গাড়ীত। ঘটনাটো দিনে 12টা বজাত হৈছিলে। হয়। কোন জেগাত ঘটনাটো হৈছিলে? থাৰা জাপি হৈছে। কি হৈছে? আপোনাৰ লগত গাড়ীত কোনোবা আছিলে নেকি? হ'ল মানে মই